ৰেডি হৈছোঁ আজি সৰুকৈ খানাৰ আয়োজন হৈছে লগৰ বন্ধুসকলৰ লগত যাবলৈ কাৰণে পাহাৰৰ দাঁতিতে খামগৈ আমাৰ ওচৰতে পাহাৰ আছে নগা পাহাৰ বিভিন্ন ধৰণৰ গন্ধ লাগি আছে তাৰ মাজতো হয়তো খাব পৰা হ'ব আই থিংক তো ওলাইছোঁ চাই থাকিব ষ্টেডিয়াম ভাত বেছি খাব নালাগে জানে নহৰুটো ভাল লাগিছে কাৰণে নিজে নিজে ভাগ ভাগ লৈ লোৱা 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 কাটি দিলে ভাল হ'ব নেকি নালাগে খাওঁ এইকেইটা ফুলদানি হয় ডিমকেইটা সেই গুচাব লাগিছিলে যাবলৈ হ'লে বেয়া খালি পইচা খৰচ হয় ন আমি আছো এতিয়া ভেলগুৰি চেলফি দলঙৰ তলত আমি ধুনীয়াকে লোকেল মুৰ্গীৰ সৈতে খানা খালো মানে হেমন্তই বনালে তিলক আছে তপন গোটেইকেইটা আহি ধুনীয়াকে আমি খানাটো খালোৱেই হাউ ৱাজ ইয়ৰ এক্সপিৰিয়েঞ্চ এবাউট দিছ পিকনিক টুডে বহুত ভাল চকু মেলিব পৰা নাই নেঘেৰিবিল যিহেতু আমি যাব পৰা মানে নেঘেৰিবিলৰ কাৰণে চৰকাৰে বাধা আৰোপ কৰি থোৱা আছে সেইকাৰণে নেঘেৰিবিলৰ ঠাইত এইখন ঠাই মানে বহুত অলপ ভাল আৰু নেঘেৰিবিলৰ বিকল্প হিচাপে আমি এইখন বাছি লৈছোঁ ভাল মই এতিয়া ভিডিঅ' এটা কৰি দিওঁ নেঘেৰিবিলখন থোৱাৰ কাৰণে ভাল হ'ল তই ব্লগ এটা বনা প্ৰাঞ্জলে ব্লগ বনাই থাকো দেখোন ধুনীয়া ধুনীয়াকে একদম ৰংঘৰ কাৰেংঘৰ গৈ গৈ এই মোৰ বন্ধু হেমন্ত হেমন্ত তোমাৰ অনুভৱটো কেনেকুৱা আজি আজি দেওবৰীয়া এটা ধুনীয়াকৈ আমি লগৰ সমনীয়াসকলৰ লগত আহি পেলাই খানা এটা খালোঁ হয় খুব ভাল লাগিলে আৰু আচলতে আজি আজৰি পালোঁ আৰু অনুষ্টুপীয়াকৈ হ'লেও মানে ঘপককৈ আহি আৰু ওচৰতে চেলফি দলংখনলৈ আহিলোঁ জেগাটুকুৰা মানে দেখা নাই শুনি থাকোঁ আজি আহি চালোহি প্লেচটো বিৰাট ধুনীয়া এটা প্ৰাকৃতিক একদম মনোমোহা দৃশ্য আৰু ভাষা নাই মানে এনেকুৱা পৰিৱেশত আচলতে লগে ভাগে মিলিজুলি এসাঁজ খোৱাটো আমেজেই বেলেগ হয় হয় প্ৰাঞ্জল কিবা যদি তুমি ক'বলৈ বিচাৰা খুব ভাল লাগিছে লগৰ বন্ধুকেইজনকো বহুত দিনৰ মূৰত লগ পালো একেলগে দেওবাৰে আজি খানাটো খাই যথেষ্ট মানে খুব তৃপ্তিৰে বনাইছে প্ৰান্তই বনাইছে আৰু হেমন্তই বনাইছে খুব ধুনীয়া বনাইছে আমাৰ এওঁলোক দুজন মানে পাৰ্মানেণ্ট হৈ গ'ল আজি আমি পুৰা পাৰ্মানেণ্ট কৰি দিছো খানাটো মানে আজি আমাৰ একেলগে বনাব লাগিব গতিকে আমি ইয়াৰ পিছত আৰু প্লেন আছে গতিকে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব দেই আমাৰ প্ৰান্তই চেনেল আছে গতিকে সিহঁতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কি আছিলে কৈ দিয়া ধন্যবাদ প্ৰান্ত হাজৰিকা ঠিক আছে চাই দিব থেংক ইউ ধন্যবাদ তিলক ভাল হৈছে যথেষ্ট ভাল হৈছে আজি আহিলো গোটেইকেইজন লগৰ লগ পালো প্লেনিংটো তেওঁলোকে কৰিছিলে আমি সহযোগ কৰি প্লেনিংটো ছাডেনলি প্লেন আৰু তৎক্ষণাৎ মানে প্লেন কৰিবলগীয়া হ'ল আৰু যথেষ্ট লগৰকেইটা লগ পালো ভাল লাগিলে যথেষ্ট থেংক ইউ আৰু এটা বিশেষকে এই যিটো প্ৰাকৃতিক সৌন্দৰ্য সঁচাকে খুব এটা অভিভূত হ'ব আপোনালোকে এবাৰ আহিব গতিকে খুব সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য আমি যান্ত্ৰিকতাৰ মাজত এনেকে সুন্দৰ পৰিৱেশৰ অনুভৱৰ সোৱাদটোৱে বেলেগ গতিকে সকলো আহিব এবাৰ উপভোগ কৰিব এতিয়া বনভোজৰ সময় আহিছে সকলোৱে ইয়াত বনভোজ খাব পৰা এটা সুন্দৰ ব্যৱস্থা আছে ধন্যবাদ আমি দেখুৱাম বাৰু আপোনাক আকৌ বেগ বিহুটো কেনেকুৱা হয় মই এটা কৈছো তপনে যদি কয় বাৰু মোক থবলৈ যাবই তেতিয়া আপোনাক লৈ আহিব আৰু নে ভিন্ন ঠিক আছে হ'লে আমি যাবলৈ লৈছো এতিয়া আমাৰ কথা বোলে বেয়া নাপাবি বোলে ভনীৰ ফুৰিবলৈ আহিলে অকণ কোৱা খাইছ বোলে ভুল বুজিবি আকৌ খাই এটা সুন্দৰ পৰিৱেশত য'ত এখন দলং আছে দলংখন চব পিছত ক'ত আছে আৰু এইফালে আছে আৰু এনেকুৱা এটা
আহিবলৈ দুবাৰ ভাত খাব লাগিব ঘূৰিব লাগিব ফটো মাৰিব লাগিব ভিডিঅ' কৰিব